মোৰ এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকে নামঘৰলৈ অহা আৰম্ভ কৰিব, ভাগৱত দৰ্শন কৰাৰ কথা চিন্তা কৰিব, ভাগৱত শ্ৰৱণ কৰাৰ কথা, ঈশ্বৰ পুৰুষ দৈৱকী নন্দন শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰাৰ কথা, নাম জপ কৰাৰ কথা মনলৈ আহিব বাৰে বাৰে। দৰ্শকসকল, মই কোনো ধৰ্মগুৰু নহয়, কোনোবা ধৰ্মীয় অনুষ্ঠানৰ মই কোনো আচাৰ্য নহয়, মই কোনো ধৰ্মীয় অনুষ্ঠানৰ বক্তা নহয়। তথাপিও মই এই কথাখিনি ক'বলৈ ওলাইছোঁ। আচলতে এই কথাখিনি হৈছে আজিৰ সমাজৰ লগত মিল খাই থকা সেই কথাখিনিকেই মই ক'বলৈ ওলাইছোঁ। যিখিনি কথা সেই বক্তাসকলে আগতে কৈ গৈছিল আৰু আজি দেখিবলৈ পোৱা গৈছে, সেই কথাখিনি আজিৰ আমাৰ অসমৰ পৰিস্থিতিৰ লগত ইমানেই মিল আছে। আৰু সেইকাৰণে মই এই কথাখিনি আপোনালোকৰ ওচৰত ভিডিঅ' আকাৰে আকৌ লৈ আহিছোঁ। আচলতে আপোনালোকে এই কথাখিনি শুনিবলগীয়া, আৰু যদি শুনি ভাল পায় তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে আজি আমাৰ দেশখন, ৰাজ্যখন, জিলাখন, গাঁওখন সম্পূৰ্ণৰূপে ডুবি গৈছে। ড্ৰাগছৰ কবলত, সুৰাৰ কবলত পৰিছে, জুৱাৰ কবলত পৰিছে, বেবিচাৰী কবলত পৰিছে, হিংসাৰ কবলত পৰিছে। আপোনালোকে কিছুমান ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছে, কিছুমান যুৱক যুৱতীয়ে এনেধৰণৰ ৰিলছ বনাবলৈ লৈছে, যিবিলাক ৰিলছ আপুনি আপোনাৰ ঘৰৰ পৰিয়ালৰ লগত চাব নোৱাৰে, বা আপোনাৰ কাষত বহি থকা ল'ৰাটো বা ছোৱালীজনীৰ ওচৰত চাব নোৱাৰে। কিয়? তেওঁলোকৰ গাত মাত্ৰ আধা কাপোৰ, অৰ্ধনঙত দেহা এটালৈ তেওঁলোকে ৰিলছ বনায়, চাব নোৱাৰি। আৰু এনেধৰণে বেবিচাৰ হৈ গৈছে আমাৰ সমাজখন। চাদৰ ঠাইত চুটি কাপোৰ আহিল, আৰু ইয়াতকৈ কিবা লাগেনে বাৰু? আপুনি ৰাতি কিবা এটা প্ৰগ্ৰেমলৈ যাওক, তাত দেখা পাব যে 18ৰ পৰা প্ৰায় 28 বছৰ বয়সৰ সেই যুৱকসকলৰ যি উদ্ভণ্ডালি, ৰাতি মদ খাই ক'ব নোৱাৰা হৈ মাতাল হৈ থকা সেই যুৱকসকলক চাওক। এনেধৰণৰ কিছু সংখ্যক যুৱকে নানান ধৰণৰ ঘটনাও ঘটায়, আমি দেখি আহিছোঁ, শুনি আহিছোঁ, নহয়নে বাৰু? আৰু এইবিলাক আচলতে আমাৰ সমাজত কিয় হ'বলৈ পাইছে? আমাক ইয়াৰ সিদ্ধান্ত দিছে ভাগৱতে, ইয়াৰ সিদ্ধান্ত দিছে আমাৰ মহাপুৰুষ গুৰুজনাই, ইয়াৰ সিদ্ধান্ত দি থৈ গৈছে। আচলতে আমি লাহে লাহে কলি গ্ৰাসত পৰিছোঁ, কলিয়ে আমাক ক্ৰমানে গ্ৰাস কৰিছে। ইয়াৰে মূলতে কাৰণটো কি? আমি ঈশ্বৰ সেৱা, ঈশ্বৰ ভক্তি কৰিবলৈ একেবাৰে পাহৰি গৈছোঁ। কিয়? আমাৰ কাম, আমাক ধন লাগে, টকা লাগে, আমাৰ কাম আছে। আমি ৰাতিপুৱা গাটো ধুলোঁ, ল'ৰালৈকে এমুঠিমান খালোঁ, যদি খালোঁ, নহ'লেও গুচি গ'লোঁ অফিচৰ ডিউটিত, কামৰ ডিউটিত। আমি নিজৰ নিজৰ ডিউটিত গুচি গৈছোঁ, আৰু আবেলি সন্ধিয়া ঘূৰি আহি ভাগৰে জুগৰে বিচনা কোলাত বাগৰি পৰিছোঁ। ঈশ্বৰৰ নাম ল'বলৈ পাহৰিছোঁ। আমি সাধু সংগত বহি এষাৰ ঈশ্বৰৰ নাম ল'বলৈ পাহৰিছোঁ। গতিকে আমি কলিৰ মায়াজালত আবদ্ধ হৈ পৰিছোঁ, আৰু সেইকাৰণেই আমাৰ সতি সন্তান সকলো আবদ্ধ হৈ পৰিছে। সেইকাৰণে মই এই ভিডিঅ'টো আপোনালোকৰ ওচৰত প্ৰস্তুত কৰিছোঁ যে আমাৰ কিছুমান বক্তাই আজিকালি ইউটিউবতো কৈ আছে, বা আমাৰ আচাৰ্যসকলে ইউটিউবৰ কিছুমান চেনেলত কৈ আছে যে কলিৰ বাসস্থান সেয়াহে। য'ত বেবিচাৰ আছে, য'ত মদ আছে, য'ত জুৱা আছে, তাতেই কলিৰ বাসস্থান। য'ত হিংসা আছে, তাত কলিৰ বাসস্থান। গতিকে আমি যিখিনি কৰিছোঁ, সমস্ত ঠাইত কলিয়েই বাস কৰিছে। গতিকে এইবিলাকৰ পৰা আমি বাচি থাকিবলৈ, এইবিলাকৰ পৰা আমি পৰিত্ৰাণ পাবলৈ আমি নামঘৰলৈ যাব লাগিব, সৎসংগত বহিব লাগিব, ভাগৱত দৰ্শন কৰিব লাগিব, ভাগৱত শ্ৰৱণ কৰিব লাগিব, সাধু সংগত বহি ঈশ্বৰৰ গুণানুকীৰ্তন কৰিব লাগিব। তেতিয়াহে এই কলি যুগত আমি পৰিত্ৰাণ পাম। কলিৰ গ্ৰাসৰ পৰা, কলিৰ মায়া জালখনৰ পৰা আমি পৰিত্ৰাণ পাম। এই নৰমনিছে
আচলতে গোটেই বিশ্বখন দেখিছেই নহয়, শুনিছেই নহয় যে বিশ্বত হাহাকাৰ, ক'ৰবাত যদি কাৰোবাক কাটিছে, কোনোবাৰ দেশত যুদ্ধ হৈছে। এই অলপ দিনৰ আগততো আমাৰো দেশতো যুদ্ধ হৈ গৈছিল, এয়া পাকিস্তানৰ লগত পেহেলগামৰ সেই কাণ্ড, হয়নে বাৰু? গতিকে এইবিলাক কিয় হৈছে? এইবিলাক আচলতে কলিৰ তাণ্ডৱ। এয়া কলিৰ তাণ্ডৱ। সেই সীমাত যুদ্ধ হৈছে। কৈছে, আমাৰ বক্তাসকলে কৈছে, মাটিৰ সীমাত কলিয়ে বাস কৰে, স্বৰ্ণত কলিয়ে বাস কৰে, বেবিচাৰত কলিয়ে বাস কৰে। গতিকে আমাৰ যুদ্ধখন ক'ত হৈছিলে? সীমান্তত হৈছিলে। গতিকে চাওকচোন, সেই সীমান্তত কলি আছিল, কলিৰ বাসস্থান, সেইকাৰণে তাত যুদ্ধ হৈছে। গতিকে হেন জানি আমি সদায় নোৱাৰিলেও সপ্তাহত এদিনকৈ হ'লেও ৰাতিপুৱা শোৱাৰ পৰা উঠিয়ে সন্ধিয়া হাত ভৰিকেইটা ধুয়ে ঈশ্বৰৰ নাম অকণমান মুখতে গুণগুণাব পাৰিলেও অলপ চলপ হ'লেও আমি পৰিত্ৰাণ পাম এই কলিৰ গ্ৰাসৰ পৰা। আমি যদি আমাৰ সতি সন্তানসকলক নামঘৰলৈ লৈ যাব পাৰোঁ, ঈশ্বৰৰ সেই গুণানুকীৰ্তনৰ কথা শুনাব পাৰোঁ, ঈশ্বৰৰ গুণানুকীৰ্তনৰ বিষয়ে যদি তেওঁলোকে আয়ত্ত কৰিব বিচাৰে, তেনেহ'লে তেওঁলোক সাধু হ'ব, সাধু সন্ত হ'ব। এই বেবিচাৰ, সুৰা, মদ, ভাং, জোৱা এইবিলাকৰ পৰা আমাৰ সতি সন্তানবোৰে পৰিত্ৰাণ পাব। গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক ক'লোঁ যে আজি যি অসমৰ সমস্যা বা আমাৰ উঠি অহা প্ৰজন্মৰ লগত যি সমস্যাবিলাকে দেখা দিছে, এই সমস্যাবিলাকৰ পৰা আমি পৰিত্ৰাণ পাম আমাৰ সেই ভাগৱতে দি যোৱা সিদ্ধান্ত মতে। ভাগৱতে যি সিদ্ধান্ত দিছে তাৰ মতেহে আমি পৰিত্ৰাণ পাম। আৰু গতিকে আমি সেই ভাগৱত দৰ্শন কৰিব লাগিব, ভাগৱত শ্ৰৱণ কৰিব লাগিব, ঈশ্বৰৰ গুণানুকীৰ্তন কৰিব লাগিব। তেতিয়াহে আমি এখন সুন্দৰ নিচামুক্ত অসম গঢ়িব পাৰিম। তেতিয়াহে আমি হিংসামুক্ত এখন অসম গঢ়িব পাৰিম। জয় আই অসম, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। আজি ভিডিঅ'টো ইয়াতে ৰাখিলোঁ।